নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, মই নৱদ্বীপে আপোনালোক সকলোকে ৰুচেনেৰীৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে আমি সাহিত্য সংস্কৃতিৰ কিছু ইতিবাচক বাৰ্তালৈ আপোনালোকৰ মাজলৈ আহোঁ আৰু আমি বৰ্তমান উপস্থিত আছোঁ আমগুৰি নগৰৰ দুৰ্গাবাৰী প্ৰাংগণত। আপোনালোকে জানে যোৱা 20 মাৰ্চ তাৰিখৰ পৰা 12 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আমগুৰিৰ বেঙেনাঘাটৰ ঐতিহ্যমণ্ডিত বদলাটা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025 আৰু আমগুৰিৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ত্ৰিবিক্ৰম নাট্যগোষ্ঠীৰ উদ্যোগত তথা টেঙেৰা গাঁওবাসীৰ আতিথ্যত আৰু শিৱসাগৰ জিলাৰ বিভিন্ন জাতীয় সংগঠন, বিভিন্ন ভাওনা দল আৰু শিৱসাগৰবাসী ৰাইজৰ পূৰ্ণ সহযোগত 12 দিনীয়াকৈ এই বদলাটা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025 আৰু অহা 31 মাৰ্চ তাৰিখে যি পুৱা 10 বজাৰ পৰা দিহানাম সত্ৰ অনুষ্ঠিত হ'ব আৰু ইয়াতে প্ৰায় 5 শতাধিক মহিলাই দিহানামৰ আখৰা চলাইছে আৰু আখৰা সম্পূৰ্ণ হৈছে। আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। সকলোলৈকে নমস্কাৰ জনাইছোঁ। আমাৰ আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025 ইতিমধ্যে চলি আছে, আপোনালোক সকলোৱে জানে। আৰু শেষৰ দিনৰ কাৰ্যসূচী হিচাপে 31 মাৰ্চত 1000 গৰাকী মহিলাৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ব আৰু তাৰ বাবে আজি আমি শেষ অনুশীলন কৰিলোঁ আৰু বহুখিনি আইমাতৃ আমাৰ আজিও অনুপস্থিত। গতিকে সেই দিনটো আমি ভাবিছোঁ হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ব আমাৰ সেই পবিত্ৰ বৈকুণ্ঠময় যি দ্বিতীয় বৈকুণ্ঠময়ত পৰিণত হৈছে বদলা পদ্মাৱতাৰ আমাৰ যি সমন্বয় ক্ষেত্ৰ। গতিকে আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোক সকলোৱে আহক, সকলোৱে সহযোগিতা কৰি এইটো আমাৰ আমগুৰিৰ কাৰণে এটা বহুত ইতিবাচক খবৰ, এটা আমাৰ বৰ্ণাঢ্য এটা কাৰ্যসূচী। আপোনালোক সকলোৰে সহযোগিতাত সাফল্যমণ্ডিত হ'ব বুলি মই আশা কৰিলোঁ। হয়, আমি উৰ্মিলা দাস দে ডাঙৰীয়ানীক ধন্যবাদ জনাইছোঁ। আপোনালোকক ইতিমধ্যে জনাইছোঁ অহা 31 মাৰ্চ তাৰিখে পৰম পূজ্যপাত বদলাটা সমন্বয় ক্ষেত্ৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ব আৰু দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব বদলাটাৰ সমন্বয় ক্ষেত্ৰ। আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ দুখাৰীকৈ দিহানাম পৰিৱেশন হ'ব সেই বদলাটাৰ সমন্বয় ক্ষেত্ৰত অহা 31 মাৰ্চ তাৰিখে। আমি অন্য এশাৰী দিহানামৰ যি নেতৃত্ব লৈছে আমাৰ মাজত উপস্থিত আছে জ্যোৎস্না হাজৰিকা। আমি তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ আৰু অনুষ্ঠানটোৰ বিষয়ে আমি কিছু কথা জানিব বিচাৰিছোঁ। নমস্কাৰ জনাইছোঁ সমূহ দৰ্শক মণ্ডলী। এটাই অনুৰোধ কৰিছোঁ, আজি ইমান ধুনীয়া এটা পৰিৱেশ, যি 31 মাৰ্চত আমাৰ আমগুৰিত ভাওনা সমাৰোহত নামৰ 1000 গৰাকী আইহঁতে নাম পৰিৱেশন কৰিবলৈ আমিও সুযোগ পাইছোঁ আৰু আশা কৰিছোঁ সেই বৈকুণ্ঠপুৰীত সেইদিনাখনি আজি যেনেকৈ জনসমাগম হৈছে তাতকৈ আৰু বহুত বেছি হওক আমি আশা কৰিছোঁ আৰু নামৰ মাজেৰে আমি সেইদিনাখনি আমি বিলীন হ'ব বিচাৰিছোঁ আৰু অনুৰোধ জনাইছোঁ সকলোকে আমাৰ এই নাম ভাগিলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ আমি জ্যোৎস্না হাজৰিকাক আৰু ইতিমধ্যে আমি জনাইছোঁ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ব 31 মাৰ্চ তাৰিখে বদলাটাৰ সমন্বয় ক্ষেত্ৰ। আমি সমূহ আমগুৰিবাসী ৰাইজৰ লগতে ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগিতা একান্তই কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ।
অতি ভয়ংকৰ